ধুবুৰী ঝগৰাৰপাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভানেত্ৰীৰ ফলাফল ঘোষণা। আজি চতুৰ্থ দিনত ধৰ্মশালা গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দিনৰ 12 বজাৰ লগে লগে আৰম্ভ হয় ধুবুৰী ঝগৰাৰপাৰ গাঁও পঞ্চায়তৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। তাৰ পাছতে বৃহস্পতিবাৰে দিনৰ 2 বজাত ফলাফল ঘোষণা কৰে দায়িত্বত থকা নিৰ্বাচনী বিষয়াই। ফলাফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰি সভানেত্ৰী পদত ফিৰোজা খাতুন আৰু উপসভানেত্ৰী পদত ৰকিয়া খাতুনক নিৰ্বাচিত কৰা হয়। দুয়োগৰাকীয়ে নিৰ্বাচিত হোৱাৰ পাছতে সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস কৰা দেখা যায়। কোন পঞ্চায়তৰ পৰা সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে? ৬৭ নং ঝগৰাপাৰা গাঁও পঞ্চায়তৰ পৰা। কেইটা ভোটৰ ব্যৱধানত? মই আনকনফিউজড পাৰ হৈছোঁ। কি বিগত সময়ছোৱাত আপোনাৰ পৰিয়ালৰ পৰা 5 বছৰে কাৰ্যনিৰ্বাহ কৰিছিল, এইজনীও আপোনালোকে সুযোগ পাইছে, কেনেদৰে কাম কাজ কৰিব বুলি ভাবিছে? মই উন্নয়নমূলক বহুত ঝগৰাপাৰ যিবিলাক উন্নয়ন কাম হৈছে এইবিলাক আৰু বেছি হ'ব আৰু এইবাৰ। মোৰ নাম ৰকিয়া খাতুন। কোনখন জিপিৰ পৰা? ৬৭ নং ঝগৰাপাৰ গাঁও পঞ্চায়ত। কিমানটা ভোটত জয়লাভ কৰিলে? মই কি চিন্তা যিহেতু এবাৰ আপুনি নতুনকৈ নিৰ্বাচিত হৈ আহিছে, প্ৰথমে উপসভাপতিৰ দায়িত্ব লাভ কৰিছে, পঞ্চায়তখনত কাম কাজৰ ক্ষেত্ৰত কেনেদৰে আগুৱাই যাব? সভানেত্ৰীক সহায় কৰি একেলগে কামবোৰ মিলি জুলি কৰি